দিব বিচাৰিছো এটা বিগ পলিটিক্যাল আপডেট এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈ জিকা মানুহ নাছিল যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱা প্ৰাৰ্থী নাছিল বুলি মন্তব্য কৰিছে আৰু মিছা প্ৰতিশ্ৰুতি দিহে এতিয়া গৌৰৱ গগৈ জয়লাভ কৰিছে বুলি এনেদৰে গৌৰৱ গগৈ কটাক্ষ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকিব লগা প্ৰাৰ্থী নাছিল এই মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজে তেওঁক জয়ী কৰাইছে বুলি উল্লেখ কৰিছে ৰাইজৰ ৰায়ক আমি মানি লৈছো কিন্তু আমাৰ দৃষ্টিত মোৰ দৃষ্টিত গৌৰৱ গগৈ জয়ী হোৱা প্ৰাৰ্থী নাছিল কিন্তু লাহে লাহে মানুহে গম পাব গৌৰৱ গগৈ কেনেকুৱা মানুহ এই মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ তেওঁ এনজিঅ'ৰ পৰা মৰিয়নিত দুটা অক্সিজেন চিলিণ্ডাৰ দিছিল আৰু অক্সিজেন চিলিণ্ডাৰ দুটা চীনত নিৰ্মিত আৰু তেওঁ যদি ইমানেই দেশপ্ৰেমিক ভাৰতত নিৰ্মিত চিলিণ্ডাৰ নিদিলে কিয় বুলিও প্ৰশ্ন কৰিছে এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটত গৌৰৱ গগৈ জয়ক লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই প্ৰতিক্ৰিয়া আৰু ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে গৌৰৱ গগৈক এতিয়া সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকিব লগা প্ৰাৰ্থী নাছিল বুলি কৈছে ৰাইজে তেওঁক জয়ী কৰাইছে আৰু ৰাইজৰ ৰায়ক আমি মানি লৈছো কিন্তু ৰাইজে গম পাব যে গৌৰৱ গগৈ কেনেকুৱা মানুহ আচলতে গৌৰৱ গগৈ কেনে ধৰণৰ মানুহ লাহে লাহে যোৰহাটবাসীয়ে বুজিব পাৰিব জানিব পাৰিব বুলি এতিয়া মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু লগতে অভিযোগ উত্থাপন কৰিছে যে মৰিয়নিত দুটা অক্সিজেন চিলিণ্ডাৰ দিছিল গৌৰৱ গগৈয়ে তেখেতৰ এনজিঅ'ৰ পৰা আৰু যি দুটা চিলিণ্ডাৰ দিয়া হৈছিল সেই দুটাকৈ চিলিণ্ডাৰ চীনত নিৰ্মিত আছিল আৰু তেওঁ যদি ইমানেই দেশপ্ৰেমিক ভাৰতত নিৰ্মিত চিলিণ্ডাৰ নিদিলে কিয় বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ কেনেদৰে তীব্ৰ কটাক্ষ সমালোচনা কৰা পৰিলক্ষিত হৈছে যোৰহাটত জয় হোৱাৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল ইয়াৰ পূৰ্বে কৈছিল যে মই বাওঁ হাতে কেৰা আঙুলিয়ে লিখি দিছো যে গৌৰৱ গগৈ জয়ী হ'ব নোৱাৰে আৰু এনেকৈ মন্তব্য কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু তাৰ পাছত ৰূপজ্যোতি কুৰ্মীৰ যি মন্তব্য আছিল তাৰ বিফল হ'ল কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল যে গৌৰৱ গগৈ বিপুল ভোটত জয়লাভ কৰিলে আৰু জয়লাভ কৰাৰ পাছতে এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেখেতে কৈছে যে ৰূপজ্যোতি কুৰ্মীৰ মতে গৌৰৱ গগৈ জয়ী হোৱা প্ৰাৰ্থী নাছিল গৌৰৱ গগৈ জিকিবলগীয়া প্ৰাৰ্থী নাছিল মোৰ দৃষ্টিত আৰু যোৰহাটবাসীয়ে গম পাব যে গৌৰৱ গগৈ কেনেধৰণৰ মানুহ মিছাকৈহে যে গৌৰৱ গগৈ জয়ী হৈছে এই কথা বুজিব পাৰিব যোৰহাটবাসীয়ে এনে এক মন্তব্য এতিয়া ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য আমাৰ হাতত আছে আমি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম বহুত ধন্যবাদ এইটোৱে কওঁ যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল কিন্তু ৰাইজে জনাদেশ দিছে তাক আমি আদৰণি জনাইছোঁ কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ সাংসদ তেওঁৰ ফাৰ্ম টু ফুড নামৰ এটা NGO আছে এই NGOৰ পৰা মইনী সমষ্টিত নিৰ্বাচনৰ পিছতে নিৰ্বাচনৰ নিয়ম বিধি উলংঘা কৰি তেখেতে দুটা অক্সিজেন কনচেনট্ৰেটৰ মেচিন দিছে তাকো চীনত নিৰ্মিত চাইনাত নিৰ্মিত যে প্ৰকৃত যদি তেওঁ ভাৰতীয় প্ৰকৃত যদি তেওঁ মন আছিলে ৰাইজক ভাল সামগ্ৰী দিয়া তেওঁ নিজে টকাৰে কিনি পেলাই দিব লাগিছিল বা তেওঁ বন্ধু বান্ধৱৰ কিনি NGO যিহেতু আছে তেওঁ বহুত ধনী মানুহবোৰ NGOত আছে জড়িত ফাৰ্ম টু ফুড সেই তাৰ পৰা সেই টকা ক্ৰয় কৰি দিব লাগিছিলে মই দুটা মেচিন দিলোঁ অক্সিজেন কনচেনট্ৰেটৰ 42,500 মোৰ পৰিল কিন্তু তেওঁ কি বস্তু সেইকাৰণে মই কৈছিলোঁ বাঁহতে মই আকৌ কৈছোঁ বাঁহতে মই লিখি দিছিলোঁ বা যে তেওঁ কেৰাঙুলিয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল জিকিবই নালাগিছিল কাৰণ তেওঁৰ মানসিকতাটো এনেকুৱা এতিয়া ৰাইজে লাহে লাহে বুজিব কলিয়াবৰত কেলৈ নুঠিল আমিতো মৰিয়নি বিধায়ক মৰিয়নিতে উঠি আছোঁ বিভিন্ন ৰাজনৈতিক দলৰ পৰা উঠিছোঁ সময়ে সময়ে বা বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ নিজৰ মৰিয়নি হাৰিম জিকিম নিজৰ মৰিয়নি তেওঁ কলিয়াবৰৰ পৰা কেলৈ উঠিবলৈ সাহস নকৰিল কাৰণ 10 বছৰ তেওঁ বিফল হৈছিল তেওঁ জানে তেওঁ তাত কলিয়াবৰ যদি উঠাহেঁতেন তেওঁ বেয়াকৈ বিধ্বস্তভাৱে তেওঁ পৰাজয় বৰণ কৰিলেহেঁতেন সেইকাৰণে মই কৈছিলোঁ তেওঁ হাৰিব বুলি য'ৰ পৰা নুঠে কিন্তু কি কাৰণে যোৰহাট লোকসভাৰ ৰাইজে জনাদেশ দিলে এইটো ৰাইজে লাহে লাহে বুজিব আৰু আমাৰ দৃষ্টিত বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁ নিৰ্বাচনত জয় হৈছে এইটোৱে কওঁ যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল কিন্তু ৰাইজে জনাদেশ দিছে তাক আমি আদৰণি জনাইছোঁ
কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ সাংসদ তেওঁৰ ফাৰ্ম টু ফুড নামৰ এটা NGO আছে। এই NGOৰ পৰা মইনী সমষ্টিত নিৰ্বাচনৰ পিছতে নিৰ্বাচনৰ নিয়ম বিধি উলংঘা কৰি তেখেতে দুটা অক্সিজেন কনচেন্ট্ৰেটৰ মেচিন দিছে, তাকো চীনত নিৰ্মিত, চাইনাত নিৰ্মিত। যে প্ৰকৃত যদি তেওঁ ভাৰতীয়, প্ৰকৃত যদি তেওঁ মন আছিলে ৰাইজক ভাল সামগ্ৰী দিয়া, তেওঁ নিজে টকাৰে কিনি পেলাই দিব লাগিছিল, বা তেওঁ বন্ধু বান্ধৱৰ কিনি NGO যিহেতু আছে, তেওঁ বহুত ধনী ধনী মানুহবোৰ NGOত আছে জড়িত, ফাৰ্ম টু ফুড, সেই তাৰ পৰা সেই টকা ক্ৰয় কৰি দিব লাগিছিলে। মই দুটা মেচিন দিলোঁ অক্সিজেন কনচেন্ট্ৰেটৰ 42,500 42,500 মোৰ পৰিল। কিন্তু তেওঁ কি বস্তু, সেইকাৰণে মই কৈছিলোঁ বাঁহতে মই আকৌ কৈছোঁ, বাঁহতে মই লিখি দিছিলোঁ, বা যে তেওঁ কেৰাঙলীয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি। আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল, জিকিবই নালাগিছিল, কাৰণ তেওঁৰ মানসিকতাটো এনেকুৱা। এতিয়া ৰাইজে লাহে লাহে বুজিব কলিয়াবৰত কেলৈ নুঠিল। আমিতো মৰিনী বিধায়ক মৰিনীতে উঠি আছোঁ, বিভিন্ন ৰাজনৈতিক দলৰ পৰা উঠিছোঁ সময়ে সময়ে, বা বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ। নিজৰ মৰিনী হাৰিম জিকিম নিজৰ মৰিনী। তেওঁ কলিয়াবৰৰ পৰা কেলৈ উঠিবলৈ সাহস নকৰিল, কাৰণ 10 বছৰ তেওঁ বিফল হৈছিল। তেওঁ জানে তেওঁ তাত কলিয়াবৰত যদি উঠাহেঁতেন তেওঁ বেয়াকৈ বিধ্বস্তভাৱে তেওঁ পৰাজয় বৰণ কৰিলেহেঁতেন। সেইকাৰণে মই কৈছিলোঁ তেওঁ হাৰিব বুলি, য'ৰ পৰা নুঠে। কিন্তু কি কাৰণে যোৰহাট লোকসভাৰ ৰাইজে জনাদেশ দিলে, এইটো ৰাইজে লাহে লাহে বুজিব। আৰু আমাৰ দৃষ্টিত বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁ নিৰ্বাচনত জয় হৈছে। মই এইটোৱে কওঁ যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল, কিন্তু ৰাইজে জনাদেশ দিছে, তাক আমি আদৰণি জনাইছোঁ। কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ সাংসদ তেওঁৰ ফাৰ্ম টু ফুড নামৰ এটা NGO আছে। এই NGOৰ পৰা মইনী সমষ্টিত নিৰ্বাচনৰ পিছতে নিৰ্বাচনৰ নিয়ম বিধি উলংঘা কৰি তেখেতে দুটা অক্সিজেন কনচেন্ট্ৰেটৰ মেচিন দিছে, তাকো চীনত নিৰ্মিত, চাইনাত নিৰ্মিত। যে প্ৰকৃত যদি তেওঁ ভাৰতীয়, প্ৰকৃত যদি তেওঁ মন আছিলে ৰাইজক ভাল সামগ্ৰী দিয়া, তেওঁ নিজে টকাৰে কিনি পেলাই দিব লাগিছিল, বা তেওঁ বন্ধু বান্ধৱৰ কিনি NGO যিহেতু আছে, তেওঁ বহুত ধনী ধনী মানুহবোৰ NGOত আছে জড়িত, ফাৰ্ম টু ফুড, সেই তাৰ পৰা সেই টকা ক্ৰয় কৰি দিব লাগিছিলে। মই দুটা মেচিন দিলোঁ অক্সিজেন কনচেন্ট্ৰেটৰ 42,500 42,500 মোৰ পৰিল। কিন্তু তেওঁ কি বস্তু, সেইকাৰণে মই কৈছিলোঁ বাঁহতে মই আকৌ কৈছোঁ, বাঁহতে মই লিখি দিছিলোঁ, বা যে তেওঁ কেৰাঙলীয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি। আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল, জিকিবই নালাগিছিল, কাৰণ তেওঁৰ মানসিকতাটো এনেকুৱা। এতিয়া ৰাইজে লাহে লাহে বুজিব কলিয়াবৰত কেলৈ নুঠিল। আমিতো মৰিনী বিধায়ক মৰিনীতে উঠি আছোঁ, বিভিন্ন ৰাজনৈতিক দলৰ পৰা উঠিছোঁ সময়ে সময়ে, বা বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ। নিজৰ মৰিনী হাৰিম জিকিম নিজৰ মৰিনী। তেওঁ কলিয়াবৰৰ পৰা কেলৈ উঠিবলৈ সাহস নকৰিল, কাৰণ 10 বছৰ তেওঁ বিফল হৈছিল। তেওঁ জানে তেওঁ তাত কলিয়াবৰত যদি উঠাহেঁতেন তেওঁ বেয়াকৈ বিধ্বস্তভাৱে তেওঁ পৰাজয় বৰণ কৰিলেহেঁতেন। সেইকাৰণে মই কৈছিলোঁ তেওঁ হাৰিব বুলি, য'ৰ পৰা নুঠে। কিন্তু কি কাৰণে যোৰহাট লোকসভাৰ ৰাইজে জনাদেশ দিলে, এইটো ৰাইজে লাহে লাহে বুজিব। আৰু আমাৰ দৃষ্টিত বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁ নিৰ্বাচনত জয় হৈছে। মই এইটোৱে কওঁ যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল, কিন্তু ৰাইজে জনাদেশ দিছে, তাক আমি আদৰণি জনাইছোঁ।